ৰাতিপুৱা শুই উঠাৰ পিছত প্ৰথম কামটো হৈছে মোৰ গৈ কেনে গাৰ্ডেনত মানে গছ পুলি কেইটামান চোৱা। যিহেতু দিনটো বাহিৰতে থকা যায় সেইকাৰণে ৰাতিপুৱা এইটো কাম কৰি লওঁ। আৰু এইকেইটা নতুন বস্তা কেইটামান দেখিছেনে, ইয়াতে মাটি আৰু গোবৰ আছে আৰু নতুন নতুন গছ পুলি মানে আজি লগা। আৰু বহুত দিন পিছত মানে আজি নিজে ভাত বনাব লাগিব, যিহেতু বনাবলৈ কোনো নাই। আৰু এনেকে চাউলখিনি ধুই আছো, ইফালে চাউলখিনি ধুই কেনে বহাই দিছো আৰু ইফালে অমলেট বনাই আছো। দেখিছেনে কালাৰটো কি ধুনীয়া, এটা বেলেগ কালাৰ আহিছে। মই সদায় কলেজ যোৱাৰ আগতে এনেকে চিম্পল খানা বনাই খাই কেনে যাওঁ। আজি বতৰটো বহুত বেছি ঠাণ্ডা আৰু কিবাকে আহি কলেজ পাই গলো। ই আৰু মই ওলাই আহিছো, মানে ক্লাছ এটা আমাৰ নাই, এঘণ্টামান ব্ৰেক আছে। ই আৰু মই মানে পাণ বিচাৰি আহি গলো নাৰেঙ্গী। ফাইনেলি বহুত বিচাৰাৰ পিছত এটা পালো আৰু কিবাকে। ইভিনিং টাইমত কৈছিলো যিহেতু ৰাতিপুৱা আপোনালোকক যে বস্তা কেইটামান আনিছিলো আৰু গছ পুলি কেইটামান লগাম। আৰু ইয়াতে নতুনকে দুটা বেঙেনা গছ আৰু এটা টমেটো গছ আনিছো। আৰু দেখিছেনে সৰু পোৱালি মই একেলগে গোটেই কেইটা মিলি এনেকে লগাই আছো। গোটেই কাম খিনি কৰাৰ পিছত মেইন কামত লাগি গলো, যিহেতু পৰীক্ষা আহিয়ে গৈছে, অলপ পঢ়িব লগা হৈ আছিলে আৰু 8 দিন মান আছে। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ একদম নাপাহৰিব। নতুনকে চাই আছে যদি চেনেলটি ফলো কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।